অসামাজিক কাৰ্যকলাপ সমিতিৰ শাখা গঠন। বিগত কিছুদিন পূৰ্বে মৈৰাবাৰীৰ মাত্ৰ কেইগৰাকীমান সমাজ সচেতন ব্যক্তি মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাস তথা মৈৰাবাৰী অঞ্চলৰ কেইজনমান সচেতন যুৱকৰ উপস্থিতিত গঠন হৈছিল অসামাজিক কাৰ্যকলাপ বিৰোধী এখন কমিটি। উক্ত কমিটিৰ সক্ৰিয় ভূমিকাৰ ফলস্বৰূপ আজি আন এখন শাখা কমিটি গঠন কৰা হয়। মৈৰাবাৰী ইছলামপুৰ চাৰিআলি হাতীমূৰীয়াত উক্ত অঞ্চলটোত অসামাজিক কুকৰ্মৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি আজিৰ কমিটিখন গঠন কৰা হয়। সভাপতি আব্দুল ৰছিদ, সম্পাদক ইনামুল হককে আদি কৰি 11জনীয়া এখনি কমিটি গঠন কৰা হয়। ইছলামপুৰ জামে মছজিদত আজিৰ কমিটি গঠনৰ সময়ত উপস্থিত আছিল অসামাজিক কাৰ্যকলাপ সমিতিৰ মুখ্য উপদেষ্টা ৰহম আলী, সভাপতি কমৰুল ইছলাম, সম্পাদক ছাব্বিৰ হুছেইন, উপসভাপতি শ্বৰিফুল ইছলাম, অধ্যাপক ডক্টৰ মইদুল ইছলাম, ডক্টৰ ৰাবুল ইবনে আহাদ, মৈৰাবাৰী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি বদৰুজ্জামান আখতাৰকে আদি কৰি অন্যান্য বিষয়ববীয়াসকল। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, বটদ্ৰোৱা লাইভ। অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতি মৈৰাবাৰী বহুদিন পূৰ্বে আমাৰ মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম সমীৰণ বৈশ্য ডাঙৰীয়া, আমাৰ মৈৰাবাৰী আৰক্ষী নিবেশৰ সন্মানীয় আৰক্ষী পৰিদৰ্শক শ্ৰী পংকজ দাস ডাঙৰীয়া আৰু মৈৰাবাৰী অঞ্চলৰ সমাজ সচেতন ব্যক্তিসকলৰ উপস্থিতিত মৈৰাবাৰীত সঘনাই ঘটি থকা কিছুমান অপৰাধ, চাইবাৰ অপৰাধ বা আমাৰ ড্ৰাগছৰ যি ভয়াৱহতা, এইবিলাকৰ ওপৰত আমি এই সমস্যাসমূহ বা এই অসামাজিক কাৰ্যকলাপসমূহ ৰোধ কৰাৰ উপায় বিচাৰি এখন অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতি গঠন কৰা হয়। সেই সমিতিৰ আজি প্ৰথম আমাৰ কাৰ্যসূচী হিচাপে আমাৰ উত্তৰ পূব হাতীমূৰীয়া ইছলামপুৰ চাৰিআলি মছজিদত জুম্মা নামাজৰ পূৰ্বে মছজিদত আমি এক বিশাল সজাগতা সভা অনুষ্ঠিত কৰোঁ আৰু উক্ত সজাগতা সভা উত্তৰ পূব হাতীমূৰীয়া অঞ্চলৰ সমাজ সচেতন ব্যক্তিসকলে, শিক্ষিত ব্যক্তিসকলে, সমাজৰ সকলো ব্যক্তিসকলে আমাক যথেষ্ট পৰিমাণে তেখেতসকলে সহযোগ কৰে। তেখেতসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতিয়ে আজি আমি বিভিন্ন মছজিদে আৰু বিভিন্ন গাঁৱে গাঁৱে আমি একোটাকৈ শাখা সমিতি গঠন কৰি আছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে বৃহত্তৰ মৈৰাবাৰী, লাহৰীঘাট এই অঞ্চলসমূহৰ পৰা ড্ৰাগছ, চাইবাৰ অপৰাধ আদি বিলুপ্ত ঘটিব লাগে। আমাৰ এই অঞ্চলত যি এটা বদনাম আছে, আমাৰ মৈৰাবাৰী অঞ্চলখন এই কিছুমান সমস্যাই, কাৰণ ইয়াতে ভাল ভাল ল'ৰা ছোৱালী প্ৰতিভাসমূহ আছে, সেই প্ৰতিভাসমূহ এই লুকাই আছে, তেওঁলোকৰ ভিতৰত সেই প্ৰতিভাসমূহ বিকাশ কৰিব নোৱাৰে। তাৰ কাৰণ এটাই যে মৈৰাবাৰী বুলি ক'লে, লাহৰীঘাট বুলি ক'লে চাইবাৰৰ এক গ্ৰাফ, চাইবাৰৰ মানে ডাঙৰ এটা গেং বুলি আমি ক'ব পাৰোঁ। আজি অসমতে নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত মৈৰাবাৰী বা লাহৰীঘাট আদি অঞ্চলৰ নাম শীৰ্ষ। গতিকে তাৰ এই সমস্যাসমূহ আমি সমাজৰ পৰা নাইকিয়া কৰিব লাগিব। আমি যুৱ সমাজ আগবাঢ়ি আহিব লাগিব, সমাজ সচেতন ব্যক্তিসকলে আগবাঢ়ি আহিব লাগিব, সমাজৰ সকলো প্ৰকাৰৰ ব্যক্তিসকলে আগবাঢ়ি আহি আমি থিয় দিব লাগিব এইসমূহ অপৰাধৰ বিৰুদ্ধে। গতিকে তাৰ কাৰণে আমি মৈৰাবাৰী, লাহৰীঘাট আদি অঞ্চলত আমি অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতি আমি কাম কৰি গৈ আছোঁ। আৰু তাৰে আজি প্ৰথম কাৰ্যসূচী হিচাপে উত্তৰ পূব হাতীমূৰীয়া ইছলামপুৰ চাৰিআলি মছজিদত আমাৰ প্ৰথমখন আজি সভা আমাৰ সফলতাৰে সম্পন্ন হয়। আৰু ইছলামপুৰ চাৰিআলিত আমাৰ আজি এখন শাখা সমিতি গঠন কৰা হয়। আৰু তাৰে আমাৰ সভাপতি হিচাপে আমাৰ ইছলামপুৰ চাৰিআলি হাতীমূৰীয়া নিবাসী আমাৰ আব্দুল ৰছিদ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক বা এনেকুৱাকৈ সমাজ সচেতন ব্যক্তিসকলৰ দ্বাৰা এখন শাখা সমিতি গঠন কৰা হয়। এই শাখা সমিতিয়ে ইছলামপুৰ চাৰিআলি অৰ্থাৎ উত্তৰ পূব হাতীমূৰীয়া অঞ্চলত তেখেতসকলে এইসমূহ সমস্যা সমাজৰ পৰা অসামাজিক কাৰ্যকলাপসমূহ বিলুপ্ত কৰাৰ কাৰণে তেখেতসকলে নিশ্চিতভাৱে আমাৰ লগত কাম কৰিব প্ৰতিশ্ৰুতি দিছে। গতিকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতিৰ মুখ্য উপদেষ্টা ৰহম আলী ডাঙৰীয়া, আমাৰ সভাপতি কমৰুল ইছলাম ডাঙৰীয়া, কাৰ্যকৰী সভাপতি বদৰুজ্জামান ডাঙৰীয়াকে আদি কৰি আমাৰ মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক আমাৰ ডক্টৰ মইদুল ইছলাম ডাঙৰীয়া, উপসভাপতি শ্বৰিফুল ইছলামকে আদি কৰি সম্পাদক ডক্টৰ ৰাবুল ইবনে আহাদ ডাঙৰীয়া উপস্থিতিত আজি আমাৰ সভাখন সফল সমাপ্তি হৈছে। ধন্যবাদ।
আজি আমি উত্তৰ-পূব হাতীমৰীয়া চাৰিআলি উত্তৰ-পূব হাতীমৰীয়া চাৰিআলি হাতীমৰীয়া চাৰিআলিৰ জামে মছজিদত অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ কমিটিৰ এখন সভা আমি অনুষ্ঠিত কৰোঁ। আৰু এই সভাত এই অঞ্চলৰ যিসকল ৰাইজ পূৰ্ণ সহযোগিতা আমাক আগবঢ়াইছে। আৰু আজি এই অসামাজিক কাম এই মহলাৰ পৰা আঁতৰ কৰিব তেওঁলোকক প্ৰতিশ্ৰুতিবদ্ধ হৈ পেলাই কমিটি গঠন কৰিছে। আৰু এই কমিটিয়ে আগন্তুক দিনবোৰত আমাৰ যি চেণ্ট্ৰেল কমিটি আছে, চেণ্ট্ৰেল কমিটিৰ সহযোগত আৰু আমাৰ প্ৰশাসনৰ লগত সম্পূৰ্ণ সহযোগ ৰক্ষা কৰি পেলাই এই মহলৰ পৰা কেনেকৈ অসামাজিক যিবিলাক কাম আছে, ড্ৰাগছ, চাইবাৰ আদি কৰি যিবিলাক কাম আছে, আমাৰ সমাজত যিবিলাক ক্ষতি কৰি আছে, এইবিলাক কাম তেওঁলোকে নিবাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিব। এই বিষয়ে আমি আলোচনা কৰোঁ। আৰু আজি ইয়াত যিখন আমি আলোচনা সভা পাতিছিলোঁ সম্পূৰ্ণ সফল হৈছে। আমি সম্পূৰ্ণ আশাবাদী যে আমাৰ এই প্ৰচেষ্টাত ইনশাল্লাহ আমাৰ এই অঞ্চলৰ পৰা এই অসামাজিক কাম দূৰ হ'ব বুলি আমি আশা ৰাখিছোঁ।